Hello friends, how are you all? So I hope you all are doing very well. So kali moi exam disu ADRE computer skill test 2025. So tar moi review video eta disu je question paper to kenekwa hoisil. So hekhini raije bhal paise tar bhal response dise and bohote kiba kibi comment to korise mane kori hisabot. So heboror moi answer dibo try korisu bohotor disu aru ketapan kunbai kiba kibi hodile moi nichhoy tar reply di thakim. ঠিক আছে সো মই কালি প্ৰমিস কৰিছিলো যে মই যেহেতু মোৰ সেন্টাৰ আছিল ডাউনটাউন ইউনিভাৰ্সিটি পানীখাইতিত ঠিক আছে সো মই তাৰ এটা ৰিভিউ দিম বুলি কৈছিলো মানে এক্সাম সেন্টাৰটো কেনেকুৱা হয় সো হেতু মই এটো ভিডিওত কৰিব গৈ আছো সো লেট আস স্টার্ট ইট ওকে সো প্ৰথম কথা হল মই হেতু ভিডিওত লাস্ট ভিডিওত মই জনাইছিলো যে আপোনালোক অলপ আগত গৈ পাব ঠিক আছে মই কিন্তু একচুয়ালি অলপ আগতে গৈ পাইছিলো মই চালো যে মই উবেৰৰ যেটো পেমেন্ট কৰিছিলো মোৰ 8:06 গেটৰ ওচৰত ঠিক আছে সো মই 8:06 এক্সাম সেন্টাৰৰ ওচৰত গৈ পাইছিলো কিন্তু একচুয়ালি ডাউনটাউন ইউনিভাৰ্সিটি কেম্পাছটোৱে তেনেকুৱা হয় যে ইউ উইল টেক লিটল মোর টাইম ঠিক আছে সো সেই কাৰণে মই কৈছো যে অলপ আগত যাব হা ওকে মই এতিয়া সিচুৱেচনখিনি কৈছো একচুয়ালি কেনেকে কি হল সো ফার্স্ট 8:06 মই গৈ পালো সো ডাউনটাউন ইউনিভার্সিটিত মই আগত ADRE 1.0 দিওতে মই জানো যে অকমান মানে পাহাৰত হয় তো অকমান বগাই যাব লাগে অলপ খোজ কাৰিব লাগে পাহাৰত মই একেবাৰে স্টাৰ্টিংৰ পৰা একেবাৰে লাষ্ট লৈকে মানে এক্সাম হেক হোৱালৈকে ডকুমেন্ট ভেৰিফিকেশন হেক হোৱালৈকে মোৰ প্ৰসেছখিনি কম আৰু আপোনালোকে কেনেকে সিনসিয়াৰ হলে মানে অকমান হেসেল ফ্ৰী হ'ব বা আপোনালোকৰ পেনিক নহব সো সেইখিনি মই আপোনালোকক জনাব চেষ্টা কৰিম আপোনালোকে প্ৰথমতে গৈ তাতে অলপ ট্ৰেফিক পাব পাৰে ঠিক আছে অলপ খোজ কাৰিব লগা হ'ব পাৰে মানে মই যত ড্ৰপ লৈছো হেখিনিৰ কয়ো অলপ আগত নামি যাব লগা হ'ব পাৰে কাৰণ মই যেটো একেবাৰে মৰ্নিং শিফটত গৈছিল তেতিয়া ট্ৰেফিক নাছিল ভিৰ নাছিল সো আপোনালোকে যেতিয়া সেকেন্ড শিফটত যাব বা যদি থাৰ্ড শিফট আছে পিছৰ শিফটবোৰত যাব তেতিয়া কিন্তু আপোনালোকে অলপ ট্ৰেফিক পাব পাৰে ঠিক আছে অলপ মানে হেখিনি অলপ মেন্টালি প্ৰিপেয়াৰ হৈ লব ঠিক আছে সো এন্ট্ৰি গেটৰ পৰা প্লেন এৰিয়া এন্ট্ৰি গেটৰ পৰা একেবাৰে মানে ওপৰত টপলৈকে মোৰ হিচাপত আধা কিলোমিটাৰতকৈ বেছি হয় ঠিক আছে সো ফাৰ্স্ট মই এন্ট্ৰি লৈছো একচুয়ালি কি কৰিছে বাইক অলপ এলাউ কৰিছে কিন্তু যেটো মানে মেইন এন্ট্ৰি পইণ্ট হয় ওপৰত ইউনিভাৰ্সিটি পাহাৰৰ হেখিনিত তালৈকে বাইক এলাউ কৰিছিল সো কোনোবাৰ যদি বাইকৰ সুবিধা আছে বা ৰেপিডো আছে মেবি ওপৰত যাব দিব পাৰে নিদিব পাৰে ঠিক আছে তো আপোনালোকে চাই লব দেন আচ্ছা মই অলপ খুচকাৰি যোৱাৰ পিছত তাতে বাস ৰৈ থাকে ইয়েলো কালাৰৰ বাস আছিল মইতো নাজানো যে বাসেদি ওপৰত নিব পাৰিব সো মই খুচকাৰিয়ে গলো পিছত দেখিছো যে মানে বেলেগ কিছু মানে বাসত গৈছে আৰু ঠিক আছে এইবোৰ অলপ ইনষ্ট্ৰাকশন দিব লাগে তেওঁলোকে যে আপোনালোকৰ সোনকালে যাওক বা এইটো বাস আছে বাসত উঠিব পাৰিব এইবোৰ একো মানে কোনো উপায় নাছিল ঠিক আছে তো পাহাৰ বগাইছো পাহাৰ খুচকাৰি উঠিছো ভাগৰ লাগিছিল তাতে অলপ ভাগৰিছো তাৰ পিছত এনেকে গৈ মেইন এন্ট্ৰি পইণ্টটো পালো ঠিক আছে তো এন্ট্ৰি পইণ্টত গৈ অলপ ৰলো কোনো এনেকৈ কোৱা নাই যে ক্যান্ডিডেটখিনি সোনকালে আহক জেনাৰেলি মানে বেলেগ এক্সাম সেন্টাৰত কোৱা হয় যে ক্যান্ডিডেটখিনি অলপ আহি যাওক সোনকালে ঠিক আছে একো কোৱা নাই সো মই অকমান তাতে গৈ অলপ ৰলো ৰৈ কেনে প্ৰথমতে মই সিকিউৰিটি গাৰ্ডক খুদি ললো যে বেগ ওপৰলৈকে নিব দিয়ে নেকি নে ইয়াতে থৈ যাব লাগিব কয় বেগ ওপৰত নিব পাৰিব কিন্তু নিজৰ ৰিক্সত ৰাখিব লাগিব সো মই হেৰি কৰিলো মই জানো যে তেনেকুৱা ধৰণৰ জায়গা থাকে আৰু জেনাৰেলি এক্সাম সেন্টাৰবোৰত বাহিৰত ৰাখিব পাৰো আৰু বহুত এক্সাম দিছো তো ওপৰত বেগ লৈ গৈছো আৰু কিছুমানে বাহিৰত হেতু গেটত কিছুমানে বেগটো ৰাখি গৈছে হা তো এটো আপোনাৰ কথা মোৰ হিচাপত লৈ যোৱাই ভাল কিন্তু আপোনাৰ ৰিক্সত থাকে ৰাখিব লাগিব ওপৰত তলত আপুনি কৰবাত ৰাখিলে হেতু আপোনাৰ নিজৰ সেফটিৰ কথা আৰু ঠিক আছে তাৰপিছত কিন্তু কিবা যদি আপুনি বেগত এন্ট্ৰি পইণ্টত যদি থৈ যায় আৰু যদি কিবা যদি আপোনাৰ বেগত থাকি যায় আপুনি কিন্তু পাহাৰ অকমান বগাই কিন্তু নামি আকৌ নিব আহিব লাগিব এটা অলপ সিনসিয়াৰ হ'ব ঠিক আছে সো এন্ট্ৰি পইণ্টত এডমিটটো চাইছে এডমিটটো চাই এলাউ কৰিছে খুব বেছি মানে একো চেকিং হোৱা নাই ঠিক আছে আইডিটো ইমান বেছি খোজা নাই এন্ট্ৰি পইণ্টত তাৰপিছত মই গলো গৈ অলপ মানে পকাই উঠিব লাগে উঠি মেইন যেটো মানে বিল্ডিং আৰু হেৰি ডাউনটাউন ইউনিভাৰ্সিটিৰ জৰ পৰা নেকি মেইন প্ৰসেছটো ষ্টাৰ্ট হ'ব সো হেখিনি পালো তাতে অলপ হেৰি টাইপ আছে মানে অলপ ফ্ৰী জায়গা আছে সো হেখিনিত বেগ ৰাখিছো ঠিক আছে তো বেগ ৰাখালেও তেওঁলোকৰ মাজত অলপ কিবা এটা হেৰি হৈ আছিল হেসেল হৈ আছিল মানে সিকিউৰিটি পাৰ্সনেল আৰু এক্সাম কণ্ডাক্ট কৰা মানুহখিনি নেকি তেওঁলোকৰ মাজত অলপ মানে কথা কিবা কোৱা কৈ হৈছে হ'ব আৰু হেবোৰত হেৰি কৰিব নালাগে সো হেৰি কৰি ৰাখিলো বেগটো ৰাখিলো বেগ ৰাখি যেতিয়া এন্ট্ৰি লব গৈছো মানে ফাৰ্স্ট সিকিউৰিটি যেটো চেক কৰিব ঠিক আছে তেওঁলোকে আইডি প্ৰুফটো তেনেকৈ চোৱা নাই জাস্ট ইউ আৰ এলাউড টু টেক দ্য ডকুমেন্টছ তো ডকুমেন্টছখিনি লৈছো এণ্ড আইডি প্ৰুফ এণ্ড এডমিট এইখিনি চাই অলপ চেক কৰিছে চেক কৰি হুমাব দিছে ঠিক আছে হুমায়ে ইউ হ্যাভ টু সি দ্য মানে হেৰি ডিভি বোৰ্ড এণ্ড
হেৰি যিটো লেব নাম্বাৰ য'ত এক্সাম হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰ দুটা বৰ্ড আছিল ঠিক আছে এইটো বৰ্ড জেনেৰেলি বেলেগ এক্সামবোৰত বাহিৰত ৰখা থাকে চ' কালি এইটো ভিতৰতে আছিল মেবি বৰষুণ দিলে দিগদাৰ হ'ব বুলি চাগে ভিতৰত আছিল ঠিক আছে চ' ভিতৰত যেতিয়া হেৰি সোমালোঁ চ' ফাৰ্ষ্ট ডিবি বৰ্ডটো আছিল চ' মোৰ এইটো অলপ অকৱাৰ্ড লাগিছে মই কৈছোঁ ডিবিটো আমি এক্সাম মেইন এক্সামটো যিটো নেকি বেছি চিৰিয়াছ কথা সেইটো দিয়াৰ পিছতহে আমি ডকুমেণ্ট ভেৰিফিকেশ্যন মই ভাবিছোঁ যে মইতো আৰু নাজানো মই ভাবিছোঁ যে এইটোতে হেৰি হ'ব নেকি আমাৰ যিটো ৰুমত লেবত হেৰি হ'ব এক্সামটো হ'ব তাতে থাকিব নেকি চ' তেওঁলোকে একচুৱেলি ডিবি বৰ্ডটো অলপ দূৰত ৰাখিব লাগিছিল মানে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ৰুম নাম্বাৰটো অলপ দূৰত ৰাখিব লাগিছিল সেইটো আমাৰ সিমান বেছি ইম্পৰ্টেণ্ট হেৰি নাছিল চ' কি কৰিলোঁ ডিবি বৰ্ডটো প্ৰথমতে লেব নাম্বাৰটো লিখি ল'লোঁ এডমিটত দেন হেৰি আৰু এটা বৰ্ড আছিল তাতে যিটো হেৰি আছিল এই আমাৰ যিটো লেবত এক্সাম হ'ব সেইটো চালোঁ বহুত ভিৰ লাগি আছিল ঠিক আছে বহুত বেছি ভিৰ আছিল মানে চাবই নোৱাৰি এনেকুৱা টাইপৰ আছিল চ' এইবোৰ লৈ মানে ছিকিউৰিটি পাৰ্চনলে কোনো ইনষ্ট্ৰাকশ্যন দিয়া নাই মানে তেওঁলোকে অলপ জানিব লাগে বস্তুখিনি যে ডিবিটো ইমান ইম্পৰ্টেণ্ট নহয় কিছুমানে তাতে দেৰি কৰি আছিল চ' ডিবিটো ইমান ইম্পৰ্টেণ্ট আছিল আমাৰ যিটো লেব নাম্বাৰটো ডিবি বৰ্ডটো এইটো পিছতো চাব পাৰিলেহেঁতেন এক্সাম দি কেনে ঠিক আছে এইটো এক্সাম হলৰো তাতে এটা বৰ্ড থাকিলেই চেফিচিয়েণ্ট আছিল অ'কে চ' এণ্ট্ৰি লৈ এতিয়া গৈ চাওঁ মানে ৰুম নাম্বাৰ আৰু হেৰিটো লিখি ল'লোঁ এতিয়া গৈ চাওঁ বহুত দীঘলীয়া শাৰী এটা আছিল চ' তাতে কি হৈছে মানে পুলিচ পাৰ্চনেল চেক কৰিছিলে মানে এইটো মানে মেইন চেক চ' তাতে কি চেক কৰিব আপোনাৰ লগত অনলি কি আছে ডকুমেণ্টছটো আছিল ডকুমেণ্টছখিনি আপোনাৰ চালে কিবা বেলেগ বস্তু আছে নেকি মোবাইল চোবাইল আছে নেকি চেক কৰিলে দেন সোমাব দি আছে ঠিক আছে এইটো মানে বহুত টাইম লৈ আছিল মানে আপোনাৰ 10-15 মিনিটমান তাতে লাইনত থিয় হ'ব লগা হ'ল চ' ইফালে মোৰ মাইণ্ডত আহি গ'ল যে আমাৰ এক্সাম ষ্টাৰ্ট হ'ব 9:15 চ' এইবোৰ কৰোঁতে যদি টাইম বেছি লাগে আমিতো অলপ ৰিলেক্স হ'ব লাগিব ন চ' সেই টাইমটো অকণমান কম পোৱা গ'ল চ' পুলিচ পাৰ্চনেলে প্ৰথমতে দেখিছিলোঁ এজনে চেক কৰি আছিল তাৰপিছত যেতিয়া দেখিছে যে নহয় টাইমটো গৈ আছে তাৰপিছত 3-4জনে চেক কৰিব আৰম্ভ কৰিলে চ' এইবোৰ অলপ তেওঁলোকে প্ৰিপেয়াৰ নাছিল যেন মোৰ লাগিল আৰু তাৰপিছত হেৰি কৰিছোঁ এণ্ট্ৰি কৰিলোঁ পুলিচ পাৰ্চনেল চেকাৰ চ' মেইন বিল্ডিঙত সোমালোঁ লেবত গৈ সোমালোঁ লেব ৱাজ অ'কে PC ৱাজ অ'কে কীবৰ্ড ৱাজ অ'কে এইবোৰত কোনো প্ৰব্লেম নাছিল ইনভিজিলেটৰো ভাল আছিল ঠিক আছে চ' তেওঁলোকে কোনো ষ্ট্ৰিক্ট মানে একো হেৰি নাছিল চ' মই প্ৰথমতে ফেনৰ তলত বহিম বুলি AC আছিল ফেনৰ তলত বহিম বুলি ভাবিলোঁ চবে মানে অলৰেডি আগতে বহিছেই চ' একজেক্ট ফেনৰ তলত বহিব নোৱাৰিলোঁ চ' পিছফালে বহিব গৈ মোৰ পিছফালে বহিব মন নগ'ল সিমান মই আগফালে বহি দিলোঁ আগফালে খালী আছিল চ' পিছত যেতিয়া এক্সামটো দিলোঁ আৰু এক্সামৰ মই ৰিভিউটো দিছোঁ কুৱেশ্যন পেপাৰৰ ৰিভিউ দিছোঁ ঠিক আছে চ' এক্সাম শেষ হোৱাৰ পিছত প্ৰথম মানে মোৰ হেৰিটোৱে ল'লে ফল্ডাৰটো সোমাই ল'লে পেন ড্ৰাইভটো সোমাই চবৰে মানে ফল্ডাৰত ছেভ কৰিব লাগে 3টা ফাইল চ' উইথ ৰোল নাম্বাৰ দিব লাগে ফল্ডাৰত এণ্ড যিকেইটা ফাইল আছে ফাইলকেইটাত কুৱেশ্যনৰ এটা ষ্ট্ৰাকচাৰ আছিল যেনেকুৱা word/answer.docx ঠিক আছে এনেকুৱা মানে কিবা এটা এইটো লৈ আপোনালোক কনফিউজন নহ'ব নালাগে হা জাষ্ট প্ৰপাৰলি এটা ফৰ্মেট থাকিব লাগে চ' আপুনি এনেকুৱা দিব পাৰে যে আপোনাৰ যিটো ৱৰ্ডৰ ফাইল পাৱাৰ পইণ্টৰ ফাইল বা এক্সেল ফাইল এইকেইটাত আপুনি word/ৰোল নম্বৰ এনেকৈ মানে আপুনি এইটো ফৰ্মেটত লিখি দিব পাৰে এইটো লৈ ইমান মানে কনফিউজন হ'বলৈ কথা নাই জাষ্ট প্ৰপাৰ ফৰ্মেটত হ'লেই হ'ল এণ্ড ফল্ডাৰৰ ওপৰত আপোনাৰ ৰোল নম্বৰটো থাকিব লাগিব কাৰণ সেইটো চাই আপোনাক মাতিব যেতিয়া প্ৰিণ্ট আউট কৰিব ঠিক আছে চ' এইখিনি গ'ল চ' মোৰ ফল্ডাৰটো লৈ ল'লে চ' প্ৰতিজনৰ ওচৰত গৈ ধৰক টোটেল কেণ্ডিডেট আছিল 47 মানে দুটা পাৰ্টত ডিভাইড কৰিলে আপুনি হাফ ধৰক 20-25জনৰ ফল্ডাৰ কম্পিউটাৰত ফল্ডাৰটো সোমাই ফল্ডাৰটো লৈ আছে মানে পেন ড্ৰাইভটো সোমাই ফল্ডাৰটো লৈ আছে ঠিক আছে চ' এইখিনি সময়ত অলমষ্ট ধৰক বহুত সময় লাগিছে মই 20-25-30 মিনিটমান লাগিছে চ' পিছফালে যিসকল আছিল দে গেট দ্য এডভান্টেজ চ' মোৰটোতো সোনকালে লৈ ল'লে মইতো মোৰ ৱৰ্কটো কৰিব বাকী আছিল সেইটো মই আৰু অলপ কৰিব পাৰিলোহেঁতেন চ' পিছফালে যিখিনি মানুহ আছিল তেওঁলোকে এডভান্টেজটো পালে চ' সিহঁতে মোৰ লাগিছে 10-15 মিনিট পিছলৈকে মানে কৰিব পাৰিছে আৰু তেওঁলোকে কমপ্লিট কৰিব পাৰিছে মোৰ এনেকুৱা লাগিল ঠিক আছে চ' এইটো অলপ মানে যিসকলে এক্সামটো পাতিছে তেওঁলোকে অলপ এইবোৰ বস্তু অলপ লক্ষ্য ৰখাটো ভাল বুলি মই ভাবোঁ যাতে সকলোৱে ইকুৱেল মানে হেৰিটো পায় ইকুৱেল ফেচিলিটিটো পায় চ' আৰু কথা হ'ল অলপ ষ্ট্ৰিক্টো হ'ব লাগে যাতে বেলেগে নকৰে এইটো অলপ ষ্ট্ৰিক্টলি ক'ব লাগিব এক্সাম মানে ইনভিজিলেটৰে মোৰ হিচাপত ঠিক আছে চ' চবৰে ফল্ডাৰ কালেকশ্যন হৈ গ'ল তাৰপিছত এজনকৈ মাতিছে ৰোল নম্বৰ প্ৰিণ্ট আউট কৰিবৰ কাৰণে ঠিক আছে চ' আপুনি
আহি কেনে পিচিত বহিছে বহি কেনে আপুনি নিজৰ ফোল্ডাৰটো যেটো ৰোল নম্বৰ লিখা আছিল হেটো ওলাই কেনে আপুনি এটা এটাকে প্ৰিন্ট আউট কৰিছে আমাৰ ইয়াতে অলপ টাইম পাইছে প্ৰিন্ট আউট কৰিবৰ কাৰণে আপুনি একো কোৱা নাই কিন্তু বেলেগ এক্সাম চেণ্টাৰত আপোনাক বেছি সময় নিদিব পাৰে 2 মিনিট বুলি তেওঁলোকে কৈছিল সো তাতকে বেছি সময় নিদিব পাৰে কিছুমানত দিব পাৰে মই ক'ব নোৱাৰো সো আপোনালোকে গৈ ধুনিয়াকে প্ৰিন্ট আউটটো নিজৰ প্ৰিন্ট আউটটো কৰি ল'ব প্ৰিন্ট আউট কৰি নিজৰ ৰোল নম্বৰ আমাৰ ইয়াতে কেৱল নাম কৈ আছিল নাম নহয় ইয়োৰ ৰোল নম্বৰ ইজ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে মই আৰু একো নকলো কোৱেশ্চন পেপাৰত লিখা আছিল ৰোল নম্বৰ উইথ নেম সো আপোনালোকে এভৰি পেজ যেটা প্ৰিন্ট আউট কৰিছে এভৰি পেজত ৰোল নম্বৰ উইথ নেম লিখিব ঠিক আছে এণ্ড যেটো আপোনাৰ কোৱেশ্চন বুকলেট আছে কোৱেশ্চন বুকলেটো হেটো সাবমিট কৰিব লাগে হেতুটো আপুনি ৰোল নম্বৰ এণ্ড নেম লিখাৰ জায়গা আছে ঠিক আছে সো এইখিনি একেলগে পিন আপ কৰিব ইনভিজিলেটৰে সো লাষ্টত তেওঁৰ সিগনেচাৰ থাকিব কিন্তু ঠিক আছে তেওঁৰ সিগনেচাৰ লৈ তেওঁ হেৰি কৰিব তেওঁৰ ওচৰত জমা দিলে হল ঠিক আছে বাহিৰত লৈ ওলাই নাহিব কোনবাজনে ওলাই লৈ আহিছিল ঠিক আছে সো মোৰ যিমানখিনি মনত পৰিছে আপোনালোকৰ লগত মই শেয়াৰ কৰিলো সো কি কৰিব কিছুমানে মই এজনক দেখি পাইছিলো অনলি অৰিজিনাল ডকুমেন্টছ লৈ গৈছিল আচ্ছা ডকুমেন্ট ভেৰিফিকেশনৰ কথাখিনি মই ক্লিয়াৰ কৰো সো আমাৰ এক্সাম শেষ হ'ল সো যাৰ মানে সাবমিট হৈ গল প্ৰিন্ট আউট কৰি সিগনেচাৰ কৰি সাবমিট হৈ গল হিয়তক ডিবিৰ কাৰণে পঠাই দিছে সো ডিবিৰ কাৰণে ওলাই মই বাহিৰত বোৰ্ড এটা দেখিছো সো হেতু হলে সাফিসিয়েন্ট আছিল বাহিৰত যেটো বোৰ্ড দিছিল হেতু ৰাতিবা হেতু নহলে হলতেন ঠিক আছে তাৰ কাৰণে বহুত ভিৰ হৈছিল সো এইবোৰ বস্তু অলপ এক্সাম পতা সকলে অলপ সিনসিয়াৰলি হেৰি কৰিব লাগে চাব লাগে সো ডিবি ৰুমত গল ডিবি ৰুম ওয়াজ ভেৰি কুল সো 4-5 জন আছিল মানে দুটা পাৰ্টত আছিল সো দুটা পাৰ্টত বেলেগ সেকশনত মানে যেনেকুৱা আপোনাৰ নাম্বাৰ পৰিছিল হেতু হিচাপত চেকিং কৰিছে সো ইট ওয়াজ ভেৰি কুল ডিবিত আপোনালোকে ইমান টেনশন ল'ব নালাগে জাস্ট আপোনালোকে অৰিজিনাল ডকুমেন্টছ এণ্ড ফটোকপি জেৰক্স কপি এইখিনি ল'ব এডমিট কাৰ্ডটো আপোনালোকে দুটা প্ৰিন্ট আউট কৰি ল'ব ঠিক আছে দুটা মানে এটা সাবমিট কৰিব লাগিব সো আপুনি যেতিয়া এক্সাম চেণ্টাৰত গৈছে তাতে দেখতে হয়তো হেৰাই যাব পাৰে হেতু বা হেতু বেয়া হ'ব পাৰে সো আৰু এটা ডকুমেন্টছ হিচাপে এটা এডমিট কাৰ্ড আপোনালোকে লৈ যাব হেতু সাবমিট কৰিব লাগিব ঠিক আছে সো মই যিখিনি ক'ব লাগি আছিল মই ক'লো মোটামুটি ফটো দুকপি লৈ যাব কাৰণ হেতু হে চেকলিষ্টত নাছিল সো হেকাৰণে মই এক্সট্ৰাকে কৈ দিছো দুটা ফটোকপি লৈ যাব তাতে সেলফ এটেস্টেড কৰিব লাগে ঠিক আছে আপোনাৰ ডকুমেন্টছ এভৰি ডকুমেন্টছ আপুনি সেলফ এটেস্টেড কৰিব লাগিব হেখিনি বাৰু তেওঁলোকে আপোনাক কৈ যাব আচ্ছা এমপ্লয়মেন্ট এক্সচেঞ্জ যদি আছে সাৰ্টিফিকেটটো দিব না আপোনালোকে তাৰে ভ্যালিডিটি যদি নাই ঠিক আছে মোৰ ভ্যালিডিটিটো গুছি গৈছিল মে মাহত সো মই হেতু লৈ গৈছো কাৰণ মই হেতু সাবমিট কৰিছিলো হেৰি সময়ত এপ্লাই কৰা সময়ত সো তাৰে যদি ভ্যালিডিটি নাই তেন পেনিক হ'ব নালাগে হেতু এলাউ কৰিছে ঠিক আছে সো এইখিনিয়ে মোৰ ক'ব লগা আছিল সো হেতুৱে কৈছো আপোনালোকে অলপ ব্যাক বেঞ্চাৰ হ'ব ট্ৰাই কৰিব নহলে মিডল বেঞ্চাৰ হ'ব ফাৰ্স্ট বেঞ্চাৰ নহব মই যেটো ফাৰ্স্ট বেঞ্চাৰ আছিলো ঠিক আছে সো অলপ ব্যাক বেঞ্চাৰ হ'ব তো আপোনালোকে মেবি অলপ টাইম বেছি পাব পাৰে ঠিক আছে সো এইখিনি আছিল মোৰ মানে হেৰি ডাউনটাউন ইউনিভাৰ্সিটি ৰিলেটেড মোৰ ৰিভিউ তথাপি মই কম মোৰ ডাউনটাউন ইউনিভাৰ্সিটিত মোৰ লাষ্ট টাইম যেতিয়া এৰিয়াৰ 1.0 দিছিলো ৰিটেন টেষ্টটো তেতিয়াও মই অলপ দিগদাৰ পাইছিলো কাৰণ বাহিৰত বস্তুটো থব কাৰণে জায়গা নাছিল একেবাৰে মেইন গেটত সব বস্তু বেক চেক থৈ যাব দিছিল ঠিক আছে তো মই ভাবিছিলো এবাৰ কম্পিউটাৰ টেষ্ট হিচাপত চাগে অলপ মানে হেৰি হ'ব ভাল হ'ব চাগে পৰিৱেশটো অলপ আৰু অলপ ৰিলেক্স পাম চাগে কিন্তু মই এবাৰো অলপ দিগদাৰ পালো সো মই চেণ্টাৰটো চাওক ইমান ৰাতিপুৱা এক্সাম দিছে আৰু বহুত ভিতৰত হয় ঠিক আছে সো এই গোটেইখিনি মিলাই অলপ মানে মোৰ ডাউনটাউন ইউনিভাৰ্সিটি চেণ্টাৰটো মই ইমান ভাল নাপালো মই লাষ্ট ইয়াৰ যেতিয়া হেৰি এডিআৰ 1.0 যেতিয়া মই হেৰি দিছিলো আপোনাৰ স্কিল টেষ্ট দিছিলো মোৰ পাণ্ডু কলেজৰ হিফালে পৰিছিল পাণ্ডু কলেজত পৰিছিল ইট ওয়াজ ভেৰি মানে কোনো দিগদাৰে পোৱা নাছিলো মই ইমান বস্তু চিন্তা কৰিব লগা হোৱাই নাছিল আজি মানে কালি মই যেটো মানে ফেস কৰিলো ঠিক আছে সো আশা কৰো এই আপোনালোকে অলপ সিনসিয়াৰলি অলপ আগত যাব ঠিক আছে অলপ আগত যাব পাৰিলে এজন লগত মানুহ লৈ যাব যদি আছে মানে একো কথা নাই কোনোবাক লৈ নগলেও সো অলপ আগত যাব অলপ কুল হৈ থাকিব চেষ্টা কৰিব মোৰ যেটো মই কৈছো না কালি লাষ্ট ভিডিঅত মোৰ অকমান বেয়া হোৱা বুলি কৈছে এক্সামটো মে বি কাৰণ মই কম্পিউটাৰ টাইপ কৰি থকা মানুহ মোৰ কিন্তু স্লো হৈ গল সো মোৰ অলপ পেনিক এটাক টাইপ হৈছিল ছাগে মই মানে ৰিলেক্স হ'ব নোৱাৰিলো সো সেই কাৰণে মোৰ কি হল মই টাইপিং কৰোতে মোৰ মানে স্পিডটো আহা নাছিল সো আপোনালোকে পাৰিলে যদি স্পিড নাহে আপোনালোকে পাৰিলে ওয়াৰ্ডৰ ফাইলটো পিছত কৰিব ঠিক আছে মই ওয়াৰ্ডটো কিছু কৰি কেনে পিছত গৈ মই এক্সেল এণ্ড পাৱাৰ পইণ্টটো কৰি কেনে পিছত মই আকৌ হেৰি ওয়াৰ্ডত ঘূৰি আহিলো ঠিক আছে আপোনালোকে ওয়াৰ্ডটো পাৰিলে পিছত কৰিব ফাৰ্ষ্টত এক্সেল এণ্ড পাৱাৰ পইণ্টটো কৰি কেনে পিছত ওয়াৰ্ডটো টাইপ কৰি থাকিব ঠিক আছে সো আই হোপ মই গোটেইখিনি বস্তু কভাৰ কৰিছো সো হেতুৱে কথা আপোনালোকে ভালকে অলপ মেন্টালি প্ৰিপেয়াৰ হৈ এক্সাম কেটা দিয়ক সো আশা কৰো সবৰে ভাল হওক সবে মানে
কেপেবিলিটি থকা সকলোৱে মানে জব পাক আৰু কাৰণ চবেতো নোৱাৰিব ধৰক মোৰ বোধেৰে 70-80% চাগে হেৰি মানে পাব আৰু ঠিক আছে চ' আই হোপ ফৰ দ্য বেষ্ট চ' এক্সামটো ভালকৈ দিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'